গতিকে এইটো আমাৰ আহিল ৰুল। বুজি পাইছানে এইখিনি? এইটো আমাৰ মেইন ৰুল। তাৰপিছত এটা আৰু কথা আহি গ'ল আমাৰ, যে সংখ্যা এটাত একক স্থানত কি কি থাকিলেহি বৰ্গ সংখ্যা নহয়। এতিয়া বৰ্গ সংখ্যা হ'বলৈ হ'লে যে সংখ্যাটো বৰ্গ হয়নে নহয় সেইটোৰ কাৰণে আমি কি কি পালোঁ? একক স্থানত 1 4 6 5 9 বুজি পাইছা? 1 4 6 5 9 এইকেইটা যদি অংক সংখ্যা এটাত একক স্থানত কি হয় থাকে, তেতিয়াহ'লে সি বৰ্গ সংখ্যা হ'ব পাৰে, কেতিয়াবা নহ'বও পাৰে, কিন্তু তাৰ কি হয় চান্সটো বেছি থাকে হোৱাৰ। আৰু চাবা কি কি থাকিলে নহয়, এইটো হ'ল নহয় 2, এতিয়া বাদ বুজি গৈছে সেইকেইটা লিখা 2 3 তাৰপিছত কি 7 8 বুজি পাইছানে? আমাৰ টোটেল অংক কিমান আছিল? 10 আছিল নে? ডিজিট 10 আছিল। 1 2 4 5 হয়নে? ইয়াত থাকিল 5 আৰু ইয়াত থাকিল 4। তাৰপিছত আৰু এটা কথা কি হৈছে, 0 থাকিলেও কেতিয়াবা কি নহয় বৰ্গ নহয়। এতিয়া কিমান 0? অযুগ্ম সংখ্যক 0। অযুগ্ম সংখ্যক যদি আমাৰ অড নাম্বাৰ 0টোৰ নাম্বাৰটো অড থাকে, তেতিয়াহ'লে কি নহয় বৰ্গ সংখ্যা হ'ব নোৱাৰে। নাম্বাৰ উইল নট বি এ স্কুৱেৰ নাম্বাৰ। গতিকে এইখিনি। তাৰপিছত এটা আৰু আমাৰ থাকিল যে যিকোনো দুটা বৰ্গ সংখ্যাৰ মাজত কেইটা বৰ্গ সংখ্যা থাকিব? চাপ'জ 4 এটা স্কুৱেৰ নাম্বাৰ, 2 স্কুৱেৰ মানে 4, তাৰপিছত কি পাম 3 স্কুৱেৰ মানে কি পাইছোঁ 9। গতিকে এইটো এটা স্কুৱেৰ নাম্বাৰ, এইটো এটা স্কুৱেৰ নাম্বাৰ। ইয়াৰ মাজত কেইটা আছে? 5 6 7 8 বুজি পাইছা? দুটা বৰ্গ সংখ্যাৰ মাজত কিমান বৰ্গ সংখ্যা আছে সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিম? এটা আমাৰ ৰুল আছে, হয়নে নহয়? এইটো হ'ল কিমান আছে আমাৰ 4, মানে কি 2 স্কুৱেৰ। বুজি পাইছা? এইটো হ'ল 4 মানে